নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ জনাইছোঁ আপোনালোকক স্বাগতম। আজি বহুদিন ভিডিঅ' দিয়া নাই আৰু বহুকেইটা ঘৰতে মিলাই পেলাই আজি এটা ভিডিঅ' বনাই আছোঁ। আৰু মানে আগতে ৰেকৰ্ডিং কৰাই আছে, গতিকে মানে এইকেইদিন বতৰো ইমান ভাল নহয়, বৰষুণো দি আছে, গতিকে কামো ইমান সদায় হৈ থকা নাই। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু সেইটো আমি লেট্ৰিনৰ কাম কৰি আছোঁ। মানে এটা হৈছে আপোনাৰ হাগা, এটা মোটা আৰু এটা হৈছে গা ধোৱা। গতিকে এইটো প্লাষ্টাৰ হ'ব আৰু বাকী সন্মুখৰ চেৰিকেইটা আছে। আৰু এইফালে আমি প্লাষ্টাৰ কৰাৰ কাৰণে ৱালটোত তাৰমানে অলপ চেলনি বান্ধি আছে, চেলনিটো মাৰি ল'লোঁ। আৰু এইটো ৰুম হৈছে প্লাষ্টাৰ আৰু বাকী এইকেইটা হ'ব আছে। এনেকৈ লাহেখিনি আমি টাইলছ লগাব, গতিকে আমি চিন কৰি থৈ দিছোঁ, তেতিয়া টাইলছটো গ্ৰিপটো ভাল হয়। আৰু বাহিৰতো প্লাষ্টাৰ এইখিনি হৈছে আৰু এইখন পিছফালৰ ৱাল। আৰু এইটো লেট্ৰিনটোত আপোনাৰ টেংকি মিলি ঘৰটো মিলি গোটেই আপোনাৰ মিস্ত্ৰী খৰচ প্ৰায় 60,000 পৰা 70,000 মান টকা আহিব। গোটেই কমপ্লিট 60,000 পৰা 70,000 মান টকা আহিব। আৰু এইটো ৰুমৰ প্লাষ্টাৰটো হৈ গ'ল। আৰু আজি আচলতে মানে ৰ'দ দি আছে, গতিকে গৰমো বহুত। মানে 3-4টা ভিডিঅ' একেলগে মিলাই পেলাই ভিডিঅ'টো দিছোঁ। আৰু সেইফালে মছলা বনাই আছে আৰু মানে খলা লাগে, গতিকে খলা বনাব গৈছে। আৰু মই সময় পালে মাজে মাজে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপোনালোকৰ এইটোৰ বাজেটটো মই দি দিলোঁ, মানে 60,000 পৰা 70,000। আৰু এইটো হৈছে এটা চৰকাৰী ঘৰ, কিন্তু চৰকাৰী ঘৰতকৈ অলপমান ডাঙৰ কৰিছে তাৰে জোখতকৈ, চাব পাৰে। এইটো 30 ফুট আছে, 30 বাই 15, 3টা খিৰিকী ও দৰ্জা আৰু 4টা খিৰিকী, 5টা খিৰিকী, 3 পাল্লা 3টা আৰু 2 পাল্লা 2টা। আৰু এইটো ঘৰৰ প্ৰায় মিস্ত্ৰী খৰচ যাব আপোনাৰ মোটামুটি 1 লাখৰ আশে পাশে যাব। আৰু এইটো ইটা আমাৰ ইয়াৰে হয়, নমাটি কদম তলত। আৰু এইখিনি গাঁঠা হৈছে আৰু গাঁঠি আছোঁ আমি লাহে লাহে। আৰু এইভাগে এইখন 3 ইঞ্চি ৱাল দিয়া গৈছে, মানে এইভাগে পিছত ৰুম বাঢ়িব, সেইকাৰণে ওপৰত খিৰিকীও নাই, গতিকে 3 ইঞ্চি ৱালখন দি থোৱা হৈছে ইয়াতে। আমাৰ গাঁৱত যিহেতু আৰু 3 ইঞ্চি হ'লেও কথা নাই। আৰু এইটো কৰি আছোঁ আমি এটা বেলেগ জেগাত, এইটো হৈছে মন্দিৰ। এইটো RCC হ'ব, ওপৰত ছাদ হ'ব। আৰু ইয়াৰে পষ্টবিলাক দিয়া গৈছে 10 বাই 10, আৰু ভেটিটো 5 ইঞ্চিয়ে দিয়া গ'ল। ওপৰত লিণ্টাৰ মাৰি দিছোঁ, মানে লিণ্টাৰ ঢালাই হৈ আছে। আৰু এইটো আগৰ মন্দিৰৰে মূৰ্তি আছিল, আৰু গতিকে এতিয়া মছলা মাৰিম। আৰু আধা আধি ঢালা হৈছে আৰু বাকী আছে অলপমান। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি নাই, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, আজিলৈ ইমানে।